ভূপেন বৰাই কোৱাটোৱেই সত্য প্ৰমাণিত হ'ল। APCC আৰলৈ পৰিণত হ'ল কংগ্ৰেছ দল। কংগ্ৰেছ একেবাৰেই শেষ এতিয়া অসমত। অপৰিপক্ক জাতি বিৰোধী মানুহৰ হাতত দলৰ নেতৃত্ব পৰাৰ বাবেই দলটো থাকবান। এতিয়া কংগ্ৰেছত সেইসকল মানুহ থাকিব যিসকল APCC আৰ কৰিবলৈ মানসিকভাৱে প্ৰস্তুত। কংগ্ৰেছৰ এই পৰিৱেশ দেখি প্ৰতিক্ৰিয়া ব্যক্ত কৰিবলৈ বাধ্য হৈছে দলটোৰ প্ৰাক্তন সভাপতি তথা বিহপুৰীয়া সমষ্টিৰ বিজেপিৰ বিধায়ক ভূপেন বৰাই। এইটো মই যেতিয়া APCC আৰ বুলি কৈছিলোঁ তেতিয়া মই কি কৈছিলোঁ যে আমি APCC কৰিবলৈ আহিছিলোঁ, আমি APCC আৰ কৰিবলৈ অহা নাছিলোঁ। আৰু এতিয়া কংগ্ৰেছত সেইসকলে থাকিব যিসকলে APCC আৰ কৰিবৰ কাৰণে মানসিকভাৱে প্ৰস্তুত। লাহে লাহে কংগ্ৰেছ দলৰ ভিতৰুৱা কথাবোৰ ফাদিল কৰা আৰম্ভ কৰিছে ভূপেন বৰাই। ভূপেন বৰাই কৈছে ৰকিবুল হুছেইনৰ মতেই কাম কৰিব লাগিব গৌৰৱ গগৈয়ে। ৰকিবুলৰ কথা নুশুনিলেই বিপদ হয় প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ। গতিকে যিটোৰ প্ৰক্ৰিয়াৰে দলটো পৰিচালিত হৈ আছে আৰু যিজন মানুহে দলটো পৰিচালনা কৰি আছে সেই মানুহজনৰ আঙুলি ঠাৰত যদি প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে কাম নকৰে তেতিয়াহ'লে তেওঁৰ অৱস্থাও সভাপতি পদৰ পৰা অপসাৰিত হোৱাৰ পৰ্যায়লৈকে আহিব। 18জন সংখ্যালঘু বিধায়কক ঘৰলৈ মাতি ভোজ ভাত খুৱাইছিল ৰকিবুল হুছেইনে। ভূপেন বৰাৰ প্ৰশ্ন, দুবাৰকৈ বিৰোধী দলৰ দলপতি হোৱা দেৱব্ৰত শইকীয়াৰ ঘৰলৈ এবাৰো যাব নোৱাৰিলে কিয় বিধায়কসকল? সভাপতিৰ গৌৰৱ গগৈৰ ঘৰলৈও বিধায়কসকল নগ'ল। গতিকে APCCৰ এতিয়া হৰ্তা বিধাতা ৰকিবুল হুছেইনে। এতিয়া এই দলটোৰ হৰ্তা বিধতা কোন? বিধায়কসকল গৈ গোট খাব লাগিছিলে ক'ত আৰু গোট খাইছে ক'ত? দুবাৰকৈ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া, তেওঁক কোনোবা এজন বিধায়কে লগ পোৱা দেখিছে নেকি? প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ ঘৰত কোনোবা এজন বিধায়ক যোৱা দেখিছে নেকি? এতিয়া মই যদি কংগ্ৰেছৰ পৰা জিকিলোহেঁতেন মই ভোজমেললৈ যাবলগীয়া হ'লহেঁতেন প্ৰথমে, আৰু এই ভোজমেলটোত যোৱাৰ কোনো ইচ্ছা নাছিল কাৰণেই দলৰ পৰা ওলাইছোঁ। ভূপেন বৰাক এবাৰ উভতি ধৰিলে কংগ্ৰেছৰ বিধায়ক AK ৰছিদ আলমে। গৌৰৱ গগৈয়ে AICCৰ প্ৰতিশ্ৰুতিৰ মতে কাম কৰে। কংগ্ৰেছ ধ্বংসৰ মূল মানুহগৰাকী হৈছে ভূপেন বৰা। ভূপেন বৰাই বিজেপিৰ এজেণ্ট হৈ কাম কৰি আছিল। বিধায়কসকলে কেৱল ৰকিবুল হুছেইনৰ ঘৰলৈ নহয় গৌৰৱ গগৈৰ ঘৰলৈ গৈছিল। তেওঁলোকেতো ক'ব তেওঁলোকে বিজেপিৰ এজেণ্ট আছিল কংগ্ৰেছত, ইমান গাদ্দাৰী কৰিল কংগ্ৰেছৰ লগত কিয় নকয়? আপোনালোকে সভাপতি হৈ কেনেকৈ বিজেপিৰ হৈ কাম কৰি আছিল? বিজেপিৰ এজেণ্ট ভূপেন বৰা, মই সন্মুখৰ মই কৈছিলোঁ বিজেপিৰ এজেণ্ট পদ্মত বৰদলৈ, প্ৰিয়ংকা গান্ধীক কৈছিলোঁ, AICCক কৈছিলোঁ, চব। আৰু AICCয়ে চুৰতলুপি দিয়ে আমাৰ কংগ্ৰেছে সেইমতে শুনে। আৰু তেওঁ ইমান দিন বিজেপিয়ে হিমন্ত বিশ্ব শৰ্মা চুৰতলুপি দিছিল, তেওঁ এইটো শুনিছিল। এইটো পাতি এই যে কথাষাৰ আগদিনাখন গোটেই আমি সভাপতিৰ লগত গৈছোঁ, আমি 4 ঘণ্টা গোটেই MLA আমি সভাপতিৰ লগত আছোঁ। ৰকিবুল হুছেইন এই পিছত আহিছে, গোটেই বিধায়কক গামোচা দিছে, আমাক খুৱাইছে 4 ঘণ্টা। আমাৰ পাৰ্লিয়ামেণ্টত তেওঁৰ অধীনত আমি যিকেইজন বিধায়ক আমি নাযাম জানো? কংগ্ৰেছী বিধায়কৰ সমালোচনাক কেৰেপ নকৰে ভূপেন বৰাই। ক'ব লগাখিনি ক'বই ভূপেন বৰাই। ভূপেন বৰাই আকৌ ক'লে ৰকিবুল পেছ, গৌৰৱ গগৈ কেৱল পেছ। UCCৰ সম্পৰ্কত গৌৰৱ গগৈয়ে যদি জাতীয় স্বাৰ্থৰ কথা ক'বলৈ যায় তেনেহ'লে সভাপতি আসনটো হেৰুৱাব। গৌৰৱ গগৈ অনলি মেৰ এ ফেচ অফ দ্য পাৰ্টি। গৌৰৱ গগৈ সভাপতি সূত্ৰে দলটোৰ এতিয়া কেৱল মুখপাত্ৰ। তেওঁ এতিয়া একো ইফাল সিফাল কৰিব নোৱাৰে, কাৰণ মোক কোনে সভাপতি ভাঙিছিলে? এতিয়া কৈয়ে থাকে নহয়, মই আমুকক পাতিছিলোঁ, মই আমুকক ভাঙিছিলোঁ। যদি UCC সম্পৰ্কত গৌৰৱ গগৈয়ে জাতীয় স্বাৰ্থৰ কথা ক'বলৈ যায় তেতিয়াহ'লে কালিলৈ 19টা চহী কালেক্ট হৈ যাব তেওঁ সভাপতি ভাঙিব লাগে বুলি। গতিকে জাতি যি হয় তেওঁৰ কাৰণে চিন্তা কৰা নহয়, তেওঁ সভাপতি থাকিব লাগিব। আৰু এই গোটেই কথাবিলাক ৰাইজে বুজিব লাহে লাহে। চিলেক্টিভ মানুহৰ কণ্ঠ হ'বলৈ গ'লে জাতি গৌৰৱৰ লগত নাথাকে। যিকেইটা দলে কংগ্ৰেছৰ লগত মিত্ৰতা কৰিছিল তেওঁলোকেও এতিয়া পুনৰ চিন্তা কৰিব। আৰু এতিয়া বিশেষকৈ যিকেইটা দলে কংগ্ৰেছৰ সৈতে এলায়েন্স কৰিছিলে তেওঁলোকেও নিশ্চয় এতিয়া পুনৰ চিন্তা কৰিব। আপুনি জাতিৰ কণ্ঠ হ'ব পাৰিছে নাই? যদি আপুনি কেৱল কিছু চিলেক্টিভ মানুহৰ কণ্ঠ হ'বলৈ চেষ্টা কৰে তেতিয়াহ'লে জাতি আপোনাৰ লগত কৈ থাকিব।
কেৱল ভোট বেংকৰ ৰাজনীতি কৰিব জানে গৌৰৱ গগৈয়ে। স্বজাতিৰ বাবে কোনো দায়িত্ব নাই গৌৰৱ গগৈৰ। কেৱল স্ক্ৰিপ্ট ৰিডিং কৰি আছে গৌৰৱ গগৈয়ে। যে তেওঁ যে কেৱল মাত্ৰ দলটোৰ মুখপাত্ৰ, তেওঁ যে জাতীয় জীৱনৰ আমাৰ যিটো চেতনা সেইটোক লৈ যে ভৱিষ্যত কোনো চিন্তাইত নহয়, এনেকুৱা কংগ্ৰেছ সভাপতি আগতে কেতিয়াবা দেখিছিলে নেকি যে কেৱল ভোট বেংক পলিটিক্স কৰি থাকিব? স্বজাতি আৰু স্বদেশৰ কাৰণে কোনো দায়বদ্ধতা নাই, কোনো দায়িত্ব নাই। খিলঞ্জীয়া থলগিৰি ভূমিপুত্ৰসকলে কি ভাবিব দলটোৰ ওপৰত সেই সম্পৰ্কত একো ভাবিবলৈ আজৰি নাই, কেৱল স্ক্ৰিপ্ট ৰিডিং কৰি আছে। দলটোৰ সংস্কৃতি অপসংস্কৃতিলৈ পৰিণত হ'ল। এইদৰে থাকিলে আৰু লেইলেই চেইচেৰ সন্মুখীন হ'ব কংগ্ৰেছ দল। কংগ্ৰেছৰ নেতাকৰ্মীসকলক আত্মসমালোচনা কৰিবলৈ এইদৰে চোকা সমালোচনা কৰিছে ভূপেন বৰাই। ৰিপৰ্ট